নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঈশ্বৰৰ ফালৰ পৰা কেইবাটাও পষ্ট ওলাইছে, চাকৰি ওলাইছে। LPSC বয়স 18 বছৰ পৰা 35 বছৰৰ ভিতৰত, ড্ৰাইভাৰ, ৰান্ধনি পদ, টেকনিকেল এছিষ্টেণ্ট পদ, কি পাছ কৰা হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেও হ'ব, মেট্ৰিক পাছ কৰা হ'লেও হ'ব, ডিপ্ল'মা বা মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'লেও হ'ব। LPSC ৰিকুৱাৰমেণ্ট 2024 30 ভেকেঞ্চিজ। হেভি ভেহিকল ড্ৰাইভাৰ 5টা পোষ্ট, লাইট ভেহিকল ড্ৰাইভাৰ 2টা পোষ্ট, কুক 1টা পোষ্ট, ৰান্ধনি 1টা পোষ্ট আছে। তাৰপিছত টেকনিকেল এছিষ্টেণ্টৰ পোষ্ট আছে 11টা, মেকানিকেলৰ 10টা, ইলেক্ট্ৰিকেলৰ 1টা। তাৰপিছত টেকনিচিয়ান বি 11টা, ৱেল্ডাৰ 11টা পোষ্ট আছে, ৱেল্ডাৰ 1টা, ইলেক্ট্ৰনিক মেকানিক 2টা, টাৰ্নাৰ 1টা, মেকানিক অটো ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স 1টা, ফিটাৰ 5টা, মেকানিক্স 1টা। এজ লিমিট হ'ব লাগিব, মেক্সিমাম এজ 35 বছৰ হ'ব লাগিব 10 ছেপ্টেম্বৰ 2024 হিচাপত। আৰু আপাৰ এজ ৰিলেক্সেশ্যন 5 বছৰ, ST আৰু SC 5 বছৰ ৰিলেক্সেশ্যন আছে, 3 বছৰ OBC কাৰণে। পে স্কেল চেলাৰী দিব হেভি ভেহিকেল ড্ৰাইভাৰ A গ্ৰেডৰ ড্ৰাইভাৰখিনি, লাইট ভেহিকেল ড্ৰাইভাৰ কুক লেভেল 2 এই গোটেইখিনি 19,900 পৰা 63,200 ভিতৰত চেলাৰী দিব। টেকনিকেল এছিষ্টেণ্ট লেভেল 7 44,900 46,900 পৰা 1,42,400 ভিতৰত হ'বগৈ মানে। টেকনিচিয়ান লেভেল 3 21,700 পৰা 69,100 টকা পৰ্যন্ত হ'ব চেলাৰী। ভাল চেলাৰী দি আছে, অনলাইনটো কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া টেকনিকেল এছিষ্টেণ্ট ফাৰ্ষ্ট ক্লাছ 3 year ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিং। টেকনিকেল এছিষ্টেণ্ট পোষ্টত যদি মানে অনলাইন কৰিব খোজে তেনেহ'লে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। টেকনিচিয়ান বি যদি কৰে SSLC বা SSC পাছ হ'ব লাগিব, তাৰ লগতে ITI বা NTC বা NSC এইকেইটা ট্ৰেডৰ লগত থাকিব লাগিব। তাৰপিছত হেভি ভেহিকেল ড্ৰাইভাৰ SSLC বা SSC মেট্ৰিক পাছ কৰা হ'লেও হ'ব, 10 পাছ কৰা হ'লেও হ'ব, 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আউট অফ হুইচ 3 years হেভি ভেহিকেল মানে ডাঙৰ হেভি ভেহিকেল 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত লাইট ভেহিকেল ড্ৰাইভাৰৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মেট্ৰিক পাছ কৰা হ'লেও হ'ব, SSLC বা SSC এইকেইটা পাছ কৰা হ'লেও হ'ব। আৰু নিজৰ ভেলিড LVD লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত কুকমেনৰ SSLC SSC 10 পাছ কৰা হ'লেও হ'ব, 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কুকত হোটেল বা কেণ্টিনত 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মানে 5 বছৰ আগতে কাম কৰা হ'ব লাগিব। চিলেকশ্যন প্ৰচেছটো ফাৰ্ষ্ট হ'ব ৰিটেন টেষ্ট 80টা মাল্টিপুল MCQ থাকিব, 19 মিনিটত কৰি হ'ব লাগিব। তাৰপিছত হ'ব স্কিল টেষ্ট, কেনেকৈ এপ্লাই কৰিব, যিবোৰে মানে ইণ্টাৰেষ্ট আছে আৰু এলিজিবল হ'ব সেইবোৰে LPC অনলাইন পৰ্টেলত গৈ পিনে তাত 27 আগষ্টৰ আগষ্টৰ পৰা আৰম্ভ হৈছে। 27 আগষ্টৰ পৰা অনলাইন হৈছে মানে এতিয়া কৰিব পাৰিব। The candidate is required to fill all details and upload recent photograph and signature. এতিয়া নিজৰ ফটোগ্ৰাফটো আপলোড কৰিব লাগিব আৰু চিগনেচাৰ। Candidate must pay a non-refundable application fees. Application fees জেনেৰেল OBC কাৰণে 750 টকা আৰু ST SC PWBD ফিমেল কেণ্ডিডেট ছোৱালীসকলৰ বাবে কোনো ফিজ নাই, ST ST ফিজ নাই, PWBD ফিজ দিব নালাগে, অকল জেনেৰেল আৰু OBC 750 টকা দিব লাগিব। লাষ্ট ডেট ফৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেটটো হ'ল 10 ছেপ্টেম্বৰ টিউজডে।
তাৰ আগত কৰি ল'ব। মই নটিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি থৈ দিম, চাই ল'ব। ধন্যবাদ। জয় অসম।